মেথছ যদি উঠাই দিলে হলে তেতিয়াহলে আজি মই গভৰ্ণমেণ্ট চাকৰি পালো হলে মই গভৰ্ণমেণ্ট চাকৰি নোপোৱাৰ মূলতে মেথছ এনেকুৱা যিসকলৰ হয় গতিকে আজি ভিডিঅটো আপোনালোকৰ বাবে ভিডিঅটো আপোনালোকে শেষলৈকে চাব আৰু কেনেকুৱা পাইছে হেয়া কমেন্ট কৰিবলৈ নাপাহৰিব হাই মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো গতিকে আজি আমি চাও মেথছৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল উইক বা মেথছৰ যাৰ কনফিডেন্স নাই বা যোনে ভাবে যে মোৰ মেথছত অলপ প্ৰবলেম আছে গতিকে আপোনালোকে কাৰণে চাও এতিয়া চাও মই ইয়াতে দুটা ভাগত ভাগ কৰিছো যাৰ মানে বেসিক অলপ হলো ক্লিয়াৰ হৈ আছে তো তেওঁলোকৰ বাবে আৰু যাৰ একেবাৰে ক্লিয়াৰ হোৱা নাই তেওঁলোকৰ বাবে এতিয়া এডিআৰ বাবে আপোনালোকৰ সাধাৰণতে ক্লাস 10 লৈকে মেথছ আহে তাতকে ওপৰত নাহে 11 12 ফৰ মেথছ কেতিয়াও নাহে গতিকে ক্লাস 10 লৈকে মেথছ আমি সকলোৱে পঢ়িছো কিন্তু আমাৰ প্ৰবলেমটো ক'ত হৈছে আমাৰ প্ৰেক্টিস না থাকে গতিকে প্ৰেক্টিসে মেল মেথছত আপোনালোকে যদি প্ৰেক্টিস কৰিছে তেতিয়া হলে আপোনালোক বহুতখিনি আহে আৰু চাওক এবাৰ যেহেতু 3 ঘণ্টা সময় দিব গতিকে মেথছৰ ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা বহুত কিবা মানে ক্যালকুলেটিং স্পিড যে আপোনালোকক লাগিব তেনেকুৱা কোনো কথা নাই একুৰেচিটো হ'লে হয় গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে মনত অলৰেডি ভয় ভৰাই নলব যে নহয় মই আৰু মেথছ নোৱাৰো এনেকুৱা আপোনালোকে নকৰিব এতিয়া যাৰ ক্লাস 10 লৈকে এনসিআৰটি ক্লিয়াৰ হৈ আছে তো তেওঁলোকে কি কৰিব মক টেষ্ট দিবলৈ যাব আৰু মই অলৰেডি মোৰ আগৰ ভিডিওটোত যেটোত আপোনালোকক মই জনাইছিল ইংলিশ আপোনালোকে কেনেধৰণে মানে কভাৰ কৰিব তাত মই আপোনালোকক এটা এপ কৈছিল যেটো নেকি ADA 247 তাত আপোনালোকে যাব মই ডেসক্ৰিপচনত এপটো লিংক দি দিম তাত আপোনালোকে যাব গৈ পিনে আপোনালোকে কি হয় টপিক ওয়াইজ আপোনালোকে কোৱেশ্চন পাব গতিকে টপিক ওয়াইজ আপোনালোকে সলভ কৰিবলৈ চাব আৰু তেতিয়া আপুনি দেখিব এটলিষ্ট তাৰে 5টা এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন আহিছে যেটো দেখি আপোনালোকে মানে গম পাব যে তাৰ প্যাটাৰ্নটো চেঞ্জ হৈছে নতুন এটা প্যাটাৰ্ন পাব তো তাত হেতেনেকুৱা ধৰণৰ আপোনালোকে কোৱেশ্চন কৰিলে আপোনালোকৰ যথেষ্ট সুবিধা হয় কাৰণ মেথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত এটা প্লাস পইণ্ট আছে এই প্লাস পইণ্টটো কি হয় তাত আপোনালোকে ফুল মাৰ্কস কভাৰ কৰিব পাৰে তো আপোনালোকে জিকে যিমানে নপঢ়ক কিয় জিকে আপোনালোকে ফুল মাৰ্কস মানে কভাৰ কৰাটো অসম্ভৱ কিন্তু মেথছৰ ক্ষেত্ৰত ক্লিয়াৰ থাকে আৰু এটা বহুত ভাল হয় চাওক এতিয়া সব ক্লাস 10 লৈকে যেতিয়া মেথছ আহে আপোনালোকে ধৰিলো ট্ৰিগোনোমেট্ৰি চালে আপোনালোকে যদি ট্ৰিগোনোমেট্ৰি চাই গল তেতিয়া হলে আপোনালোকৰ কি হয় তাৰ ৰিলেটেড আপোনালোকে যদি কোৱেশ্চন আহে পাৰিব বহুত বেছি কিবা কিন্তু এটা যেনকে জিকে পঢ়ি শেষ নহয় তেনেকুৱা ধৰণৰটো নহয় এতিয়া আপুনি যদি ভাবিছে ট্ৰিগোনোমেট্ৰি বহুত বেছি টান ট্ৰিগোনোমেট্ৰি টান নহয় আপোনালোকে জাস্ট অলৰেডি ভৰাই লৈছে মানে অলৰেডি আগতেকে ভাবি লৈছে এটো বহুত বেছি টান কাৰণ চাও আমাৰ ইয়াত যি সময় এক্সাম আহিব তাত আপোনালোকৰ এই ট্ৰিগোনোমেট্ৰি যে ক্লাস 10 এটা পাৰ্টছ এপ্লিকেশন অফ ট্ৰিগোনোমেট্ৰি এনেকুৱা টাইপৰ বহুত মানে হাই লেভেলৰ কোৱেশ্চন নাহে সিম্পল মেথছ মানে ট্ৰিগোনোমেট্ৰি যিবিলাক সৰু সৰু কনসেপ্ট হয় হেখিনি আপোনালোকৰ ক্লিয়াৰ থাকিলে আপোনালোকে পাৰিব আপোনালোকে ট্ৰিগোনোমেট্ৰি চাব নেক্সট আপোনালোকে কি চাব এলজেব্ৰা চাব এতিয়া এলজেব্ৰাটো বহুত বেছি কিবা ক্যালকুলেশন থকা বহুত কিবা আছে থকা তেনেকুৱা চাব কোনো প্ৰয়োজন নাই ক্লাস 10 লৈকে আপোনালোকে যিখিনি এলজেব্ৰা শিকিছে হেয়াই সেই ফৰ্মুলাখিনি আপোনালোকে জাস্ট মনত ৰাখিবলৈ চাও আৰু সব 30 ডেজ বহুতখিনি সময় হয় তো 30 ডেজত আপোনালোকে কি কৰিব মই ধৰি লৈছো 20 ডেজ 20 ডেজত আপোনালোকে কি কৰিছে টপিক ওয়াইজ পঢ়িছে 20 ডেজত 20 টা টপিকস আপোনালোকে কভাৰ কৰিছে আৰু বাকি আপোনালোকৰ লাষ্ট 10 ডেজ আপোনালোকে যিখিনি পঢ়িছে আটাইখিনি আপোনালোকে কি কৰিছে ৰিভিজন দিছে ৰিভিজনটো আপোনালোকে ডেইলি দিব লাগিব তথাপিতো আপোনালোকে লাষ্ট 10 ডেজ মই ৰিভিজনত ধৰি লৈছো এতিয়া চাও সেবাই যেহেতু অলৰেডি সিলেবাস প্ৰভাইড কৰিছে আপোনালোকে সিলেবাস ওয়াইজ পঢ়িব আজি এটো টপিক ক্লিয়াৰ কে পঢ়িব সিলেবাস হৰাই মানে আপোনালোকে চাব সিলেবাস নোহোৱাকৈ ওপৰা ওপৰকে ধে এটা ইউটিউব চেনেল লৈছে ইটো হিটো এনেকে নহয় সিলেবাস ওয়াইজ আপোনালোকে যাব গতিকে আপোনালোকে 20টা টপিক সাগে নাই নেকি মই সোৱা নাই বাৰু তো আপোনালোকে যদি 20টা টপিক বহুত টপিক মই কৈছো নহয় আপোনালোকে হিমানখিনি যদি 20টা দিনত 20খিনি পঢ়িছে নহয় ক্লিয়াৰ হৈ গৈছে খালি আপোনালোকে এনেকে চাব যে যেটো কোৱেশ্চন আহিছে তেনেকুৱা ৰিলেটেড আপোনালোকে কোৱেশ্চন আহিলে পাৰিব গতিকে মই ধৰি লৈছো যদি আপুনি কি কৰিছে মেথছৰ বাবে এটলিষ্ট ডেইলি 3 আৱাৰ্স বা 4 আৱাৰ্স লৈছে হে আপোনাৰ কথা আপুনি কি হিচাপত মেনেজ কৰিছে কিন্তু মই যদি কওঁ আপোনালোকে 1 ঘণ্টাৰ এটা ভিডিও চালে 1 ঘণ্টা আপোনালোকে কি কৰিছে আজি কোনো এটা ইউটিউব চেনেলৰ পৰা এটা টপিকৰ ওয়াইজ আপোনালোকে ভিডিও চালে বা 1 ঘণ্টা বা 1.5 ঘণ্টাই চালে সোৱাৰ পিছত বাকি সময়খিনি আপোনালোকে আৰু 1 ঘণ্টা প্ৰেক্টিস কৰিছে বাকি
মানে আপুনি কি কৰিছে 1 ঘণ্টা এটা বা আধা ঘণ্টা 45 মিনিট যি হয় হে আপোনালোকে আদা 247ত গৈছে সক মইতো এটা জাস্ট কৈছো আদা 247 তেনেকুৱা বহুত কেইটা এপ আছে যত নেকি আপোনালোকে টপিক ওয়াইজ দিব পাৰিব মানে মই পাৰ্সোনালি এটো প্ৰিফাৰ কেলে কৰো কাৰণ ইয়াতে সাধাৰণতে মানে মক দিব পৰা আপোনালোকৰ ঢেৰ এপ আছে কিন্তু কি হয় সব কোৱেশ্চন হৈ থাকে আৰু যেতিয়া আপুনি টপিক ওয়াইজ পঢ়িব তো তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কি হয় আপুনি মানে টপিক ওয়াইজ কোৱেশ্চন পালে আমাৰ সুবিধা হয় গতিকে যেটো টপিকত আপোনাৰ মানে প্ৰবলেম পাইছে হেতু টপিক আপুনি আকৌ এবাৰ চাওক আৰু নেক্সট ডে আপোনাৰ মানে ধৰিলে আপুনি আজি যিখিনি পঢ়িলে আৰু লাষ্টৰ আধা ঘণ্টা এনেকুৱা এটা সৰু সৰু টপিকত কিমানটা কোৱেশ্চন থাকে 10টা বা 15টা কোৱেশ্চন থাকে তো 10টা বা 15টা কোৱেশ্চন সলভ কৰিবলৈ আপোনাক বেছিতকে বেছি 20 মিনিট বা 25 মিনিটে সময় লাগিব তো হেখিনি সময়ত আপুনি কি কৰিব পাৰে লাষ্টৰ 20-25 মিনিট সময় আপুনি আগৰ যিখিনি পঢ়িলে মানে আগদিনাখন বা তাৰ আগৰখিনি যিখিনি টপিক পঢ়িছে তাৰ ওপৰত আপোনালোকে ৰিভাইজ দুটা কুইজ দিব পাৰে গতিকে এনে ধৰণে কৰিলে আপুনি আপোনাৰ কিমান ইমপ্ৰুভমেন্ট হ'ব আপুনি নিজে জানিব ধৰিলক 30টা কোৱেশ্চন আপুনি প্ৰথমে যদি 15টা কোৱেশ্চন হে সলভ কৰিব পাৰিছিলে বা আপোনাৰ 15টা কোৱেশ্চন হে শুদ্ধ হৈছিলে আপুনি লাহে লাহে দেখিব 15টাৰ পৰা আপোনাৰ 20টা যাব 20টাৰ পৰা 25টা যাব তাৰ পৰা আপোনাৰ 30টা আহিব কাৰণ 30 দিন সময় হেকিনি বহুতখিনি সময় গতিকে আপোনালোকে হেয়া কৰক আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ দিবলৈ ট্ৰাই কৰক প্যাটাৰ্নটো আপোনালোকে চাবলৈ যাওক ঠিক তেনে ধৰণে আপোনালোকে আৰু মই এটা কথা আপোনালোকক সাজেষ্ট কৰো যে আপোনালোকে যিকোনো এটা ইউটিউব চেনেল লওক মানে জুনে যাৰ বেসিক ক্লিয়াৰ হোৱাই নাই মই তেওঁলোকৰ বাবে কৈছো যাৰ বেসিক ক্লিয়াৰ হৈছে তেওঁলোকে জাস্ট ৰিভিজন দিয়ক মানে যিমান পাৰে হিমান বেছি মক দিয়ক বস হিমানখিনি কাৰণ আমাৰ কি হয় প্ৰেক্টিসটো কম হয় প্ৰেক্টিস কম সময় মানে প্ৰেক্টিস কম হোৱাৰ বাবে আমাৰ ম্যাথছত প্ৰবলেম হয় তাৰ বাদে একো নাই কনসেপ্ট ক্লিয়াৰ আছে বাকি প্ৰেক্টিস লাগে আৰু যাৰ হোৱাই নাই জিৰোত আছে তেওঁলোকে কি কৰিব চাওক তেওঁলোকে মইতো কৈছো যে আপোনালোকে সিলেবাস বনাই লব সিলেবাসৰ মতে আপোনালোকে পঢ়িব আৰু যিকোনো এটা ইউটিউব চেনেল লব হেয়া লাগিলে আপোনালোকে অসমীয়াই লয় হিন্দী লয় ইংলিশ হয় হে আপোনাৰ পাৰ্সোনাল কথা আপোনালোকে কি কৰিছে বহুত বহুত ভাল ভাল ইউটিউব চেনেল আছে তো তেওঁলোকে আৰু খালি এখিনিতে মই এটা কথা আপোনালোকক সাজেষ্ট কৰো যে আপোনালোকে যিকোনো এটা ইউটিউব চেনেল ফলো কৰক মানে মই ম্যাথছৰ বাবে কৈছো বেলেগৰ কথা কোৱা নাই তো ম্যাথছৰ ক্ষেত্ৰত আপোনালোকে এটা ইউটিউব চেনেল ফলো কৰক এটা মানে এজন সাৰৰে চাওক এজন সাৰ বা এজন মেমৰি ভিডিও আপোনালোকে ফলো কৰক প্ৰত্যেকটো সাবজেক্টত তেওঁৰ ভিডিও চাওক কাৰণ প্ৰত্যেকৰে মানে কি হয় ভিডিও বিলাকত সাধাৰণতে কি হয় ম্যাথছৰ হেকৰ ক্ষেত্ৰত কনসেপ্টটো সবৰে একেই থাকে কিন্তু লিংক বিলাক মানে কি হয় ট্ৰিক্স বিলাক বেলেগ বেলেগ হয় গতিকে আপুনি যদি আজি এজনৰ চালে কাইলে এজনৰ চাইছে তেতিয়া কি সাধাৰণতে দুইটা মানে দুজনৰ মাজত আপোনালোকৰ তালটো অলপ নিমিলে তো তেনেকুৱা ক্ষেত্ৰত কি হয় কনফিউজন হোৱাৰ মানে চান্সটো বেছি থাকে আৰু যাৰ অলৰেডি ম্যাথছক লৈ ভয় তেওঁলোকে যদি তেনেকুৱা এটা কিবা এটা কৰি লয় নহয় ইটো চাইছে হিটো চাইছে এনে ধৰণে হৈছে মই কৈছো নহয় অলৰেডি তেওঁ ভয়তে এৰি দিব এইটো মোৰ দ্বাৰা নহব তেনেকুৱা নহয় টান বস্তু নহয় মই কৈছো না আপোনালোকে জাস্ট মনৰ পৰা ভয়টো আঁতৰাব আৰু এটাই চাব কাৰণ আপোনালোকক মই দুটামান ভিডিও দিছিলো ম্যাথছৰ তো তাত আপোনালোকে চাব পাৰে মই যিমান মানে কোৱেশ্চন কৰো ট্ৰিগোনোমেট্ৰি বা এলজেব্ৰা এনেকুৱা টপিক বেলেগ কথা কিন্তু ম্যাক্সিমাম টপিক মই আপোনাৰ কি হয় ৰেশিও ৰিলেট মানে ৰেশিও মানে দাৰাই কৰো তো ৰেশিও থ্ৰুদি কৰিলে মোৰ কি হয় মই সব একেটাই ট্ৰিক্স মই 10টা মানে ট্ৰিক্স কৰিবলৈ এপ্লাই কৰিবলৈ নাযাও এটা ট্ৰিক্সতে মই সবখিনি কোৱেশ্চন সলভ কৰিব পাৰো গতিকে হে এটা আপোনালোকে তাত মানে আপোনালোকে যাওক গতিকে যি শিকক মানে যিজনে হওক এজন সাৰৰ প্ৰায় লক 1 ঘণ্টা বা 1.5 ঘণ্টাৰ এটা ক্লাস কৰিছে তাত আপোনালোকে টপিক কনসেপ্ট মানে ক্লিয়াৰ কৰিছে কিন্তু মই এতিয়াও কও যাৰ একোৱে হোৱা প্লিজ ফাৰ্ষ্ট আপোনালোকে এনসিআৰটি ক্লিয়াৰ কৰক এনসিআৰটি ক্লাস তেনেলৈকে ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে বাকি বিলাক যাওক খুব সৰু সৰু বস্তু আমি কি হয় কেতিয়াবা আমাৰ পৰীক্ষাত এনেকুৱা ধৰণৰ হয় কি হয় সৰু সৰু বস্তু বিলাক আপোনালোকে আমি মন নকৰাৰ জহত আমাৰ ভুল হৈ আহে তো মই আপোনালোকক কওঁ মই যেতিয়া মানে কি হয় মইতো আপোনাৰ আগতে এতিয়া বাৰু নকৰা মানে মই ক্লাস 10 লৈকে টিউচন কৰিছিল ম্যাথছ আৰু এডভান্সৰ মই ষ্টুডেন্টছক পঢ়াইছিল গতিকে মই ম্যাথছ এক্সট্ৰাকে চাব লগা হোৱা নাছিলে তো কি হয় কিন্তু এনেকুৱা সৰু সৰু কিছুমান কোৱেশ্চন থাকে সে এক্সাম্পল এটা একদম সৰু সৰু কিছুমান টপিক থাকে কেতিয়াবা কি হয় আমি নকৰোতে হয় মই অংকটো উলিয়াই ল'ব পাৰি ম্যাথছটো সলভ কৰি ল'ব পাৰিম কিন্তু কিছুমান সৰু সৰু কেতিয়াবা বস্তু কি হয় আপোনাৰ মানে নকৰোতে কি হয় আমাৰ সাধাৰণতে মনত নাহে আৰু বিশেষকৈ পৰীক্ষাৰ টাইমত এটা ষ্ট্ৰেছ থাকে কিনি সময়ত মনত নাথাকে তেতিয়া মই কি কৰিছিলো কিন্তু মই 8 9 10 মই ক্লিয়াৰ হৈছিল কিন্তু মই তাৰ পিছত 6 আৰু
6 7 ৰ মই কি কৰিছিলো ম্যাথছ বুক আনি পিনে মই চাইছিলো ওপৰে ওপৰে হয়তো মই ইমান বেছি চাব লগা হোৱা নাছিল কিন্তু তথাপিতো মই ওপৰে ওপৰে যিখিনি বস্তু থাকিছো যে মই এইখিনি থাকি গৈছে মই সেইখিনি কিন্তু ক্লিয়াৰ কৰিছিলো এতিয়া চাও আপোনালোকে যেতিয়া ভলিউম ৰিলেটেড কোৱেশ্চন কৰিব সাৰফেস এৰিয়া ৰিলেটেড কোৱেশ্চন কৰিব এনেকুৱাখিনি কোৱেশ্চন খুব ভাল কিয় ভাল চাও আপোনালোকে জাস্ট ফৰ্মুলাখিনি মনত ৰাখিলে ফৰ্মুলাখিনি মনত ৰখাৰ পিছত আপুনি কি কৰিছে তাৰ ৰিলেটেড এটা দুটা বা তিনটাই কোৱেশ্চন কৰিলে ইয়াতকে আৰু বেছি কোৱেশ্চন কৰিব নালাগে কাৰণ চাও স্ফিয়াৰ ৰিলেটেড এটা কোৱেশ্চন আহিলে বহুত কিবা হাৰ্ড নাহে ভলিউম আহিলে ভলিউমৰ পৰা আপোনাক খুব বেছি ৰেডিয়াছ উলিয়াবলৈ দিব এনেকুৱা টাইপৰ কোৱেশ্চন আহে বা অকমান এটা দুটা মান বেলেগ দিয়ে এতিয়া আপুনি যেতিয়া এনসিআৰটি বুকখন ল'ব আপুনি গোটেইটো এনসিআৰটি বুকখন সলভ কৰিব নালাগে আপুনি ধৰিলক ভলিউমৰ ফৰ্মুলাটো শিকিলে মানে স্ফিয়াৰ ভলিউমৰ ফৰ্মুলা শিকিলে বা সিলিন্ডাৰ শিকিলে তাৰ ৰিলেটেড দুটা বা তিনটাই কোৱেশ্চন কৰক একে টাইপৰে কোৱেশ্চন কেবাটাও থাকে এনসিআৰটি বুকত গোটেইখিনিটো কৰিব নালাগে নহয় গতিকে হেতু হিচাপত আপোনালোকে যে গোটেই আৰু বুকখন লৈ আপোনালোকে সব কৰিবলৈ গলেটো সময় নহব হেয়া অসম্ভৱ গতিকে আপোনালোকে বুক লৈ ইউটিউব চেনেলৰ ভিডিও লৈ পিনে আপোনালোকে কনসেপ্ট ক্লিয়াৰ কৰক আৰু আগতেও কৈছো এতিয়া কওঁ যে 10টা মানে চেনেল বা 10 জন মানুহক ফলো নকৰিব মই ম্যাথছৰ ক্ষেত্ৰত কৈছো বেলেগ ক্ষেত্ৰত মই কোৱা নাই আৰু আপোনালোকে হেয়া কৰিবলৈ যাও আৰু মই এতিয়াও কৈছো যদি আপুনি ম্যাথছ ৰিজনিং জিকে একোৱে তাছে কৰা নাই আজি 0 ৰ পৰা ষ্টাৰ্ট দিব যাব তেওঁৰ বাবে মই মানে ক'বলৈ যোৱা নাই স্যাৰ অনলি এটা সাবজেক্টত প্ৰবলেম আছে তেওঁলোকৰ বাবে কৈছো গতিকে আপোনালোকে হেতু কৰিব আৰু মই এতিয়াও কওঁ আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা বহুত বেছি কমন আহে মই কৈছো না গতিকে হেয়া আপোনালোকে কৰিব মক নিদিয়াকে আপোনালোকে কেতিয়াও নাথাকিব আপোনালোকে সময় উলিয়াব আৰু ম্যাথছত আজিলৈকে মই যিমান দেখিছো না ম্যাথছত ভয় কৰা কাৰণ মই আপোনাৰ বহুত বছৰ মান টিউচন কৰিছো গতিকে মই হিমানখিনি এক্সপেৰিয়েন্স আছে যাৰ সৰুতে ক্লিয়াৰ হয় নাহে না তেওঁলোকৰ সাধাৰণতে ম্যাথছলে ভয় সোমাইছে কাৰণ সব আপুনি যদি 6 অৰটো ক্লিয়াৰ নহয় 7 অৰটো নোৱাৰে 7 অৰটো যদি ক্লিয়াৰ নহয় 8 অৰটো ক্লিয়াৰ নহয় গতিকে যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এক্সাম দিব আপোনালোকে যেতিয়া এনসিআৰটি বুক ল'ব নহয় সিধা 10 টো লৈ নলব যাৰ ক্লিয়াৰ আছে ওকে মই তেওঁলোকৰ কথা ক'ব জনে যাৰ ক্লিয়াৰ নাই ফাৰ্ষ্ট আপুনি 6 চাও তাৰ পিছত আপুনি 7 লে যাওক 7 ৰ পিছত 8 লে যাওক 8 ৰ পিছত 9 লে যাওক এতিয়া কি হয় চাও আপোনালোকে যদি ম্যাথছৰ বুক লৈছে বা যিকোনো মক টেষ্ট দিছে সাধাৰণতে কি হয় পিছফালে বা পিছত আপোনালোকে কি হয় কোৱেশ্চন বিলাক এক্সপ্লেইন কৰা থাকে আৰু সেই এক্সপ্লেইন কৰাত কি হয় সবৰে মেথড বিলাক অলপ বেলেগ থাকে আপুনিটো শিকিছে আপুনি ইউটিউবৰ ভিডিও চাইছে বা যিকোনো প্ৰকাৰে আপুনি সেই কনসেপ্টটো লৈছে কিন্তু হেতু ৰিলেটেড আপুনি মকত কোৱেশ্চন হে কৰিছে তো প্ৰেক্টিস কৰিছে তো হেখিনি ক্ষেত্ৰত আপুনি যেটো মেথড দি শিকিছে আপুনি যেটো কনসেপ্ট লৈ কৰিছে হেতু ষ্টাইলতে যাওক 10টা ষ্টাইল লবলৈ না যাব কাৰণ কিছুমান বুকত কি হয় ভয়ংকৰ একদম বিৰাট দিঘলৈকে এক্সপ্লেইন কৰা থাকে তো হেয়া আৰু কৰিবলৈ গলে মানে আমাৰ কি হ'ব সময়ও কথা আছে আৰু বহুত বেছি কিবা লম্বা লৈ ললে সাধাৰণতে আমি কি হয় কনফিউজ হোৱাৰ চান্সটো বহুত বেছি থাকে গতিকে হেয়াই ভিডিওটো আজিলৈ ইমানতে সামৰিছো আৰু যদি হে ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিকোনো যদি আপোনালোকক গাইড লাগে তেতিয়াহলে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত আপোনালোকে ডিএম কৰিব পাৰে মনময়ূৰী শৰ্মা 5897 ত আপোনালোকে যাব পাৰে বাই